যোৱাকালি 10টা বজাত মই লামডিং গ্ৰাম্য ব্লকৰ ব্লক সভাপতি পদত আছিলোঁ আৰু ব্লক সভাপতি পদৰ পৰা পদত্যাগ কৰিছোঁ। কাৰণ এটাই যে হোজাই জিলা সভাপতি কংগ্ৰেছ দলৰ বিশ্বজিৎ ৰায়চৌধুৰীয়ে লামডিং গ্ৰাম্য ব্লকত ব্লক সভাপতিৰ লগত কোনো আলোচনা নকৰাকৈ যিকোনো কাৰ্যসূচী তেওঁ নিজৰ ফালৰ পৰা ইয়াত কৰি থকাৰ প্ৰতিবাদ জনাই মই সভাপতি পদৰ পৰা পদত্যাগ কৰিছোঁ। মই আচলতে যোৱা লোকসভা নিৰ্বাচন প্ৰদ্যুৎ বড়োৰ ছাৰৰ দিনতে মোক ব্লক সভাপতি হিচাপে নিয়োগ কৰিছিল, কিন্তু মই নিজে হ'ব বিচৰা নাছিলোঁ। মোক ঘৰত আহি নিয়োগ পত্ৰ দিছেহি। দ্বিতীয়তে বৰ্তমান নিৰ্বাচিত যিখন ব্লক সভাপতি তালিকা, এইখন তালিকাতো মোক ব্লক সভাপতি হিচাপে নিয়োগ পত্ৰ মোৰ ঘৰত অৰ্পণ কৰিছেহি। মই কিন্তু বিচৰা নাছিলোঁ। মই আপত্তিও কৰিছিলোঁ যে যিহেতু এটা কংগ্ৰেছীয় চাৰ্কুলাৰ আহিছে যে 50 বছৰৰ ওপৰৰ বয়সৰ ব্যক্তিয়ে ব্লক সভাপতিত থাকিব নালাগে, গতিকে মোৰ 68 ক্ৰছ কৰিছে। মই নিজেই ব্লক সভাপতিৰ পৰা আঁতৰি যাব বিচাৰিছিলোঁ, কিন্তু দলীয় কি ওপৰত মোৰ প্ৰতি মৰম উপজিল মোক পুনৰ আকৌ ব্লক সভাপতি হিচাপে ৰাখি আজি 15 দিনৰ আগত মোক ব্লক সভাপতি নিয়োগ পত্ৰখন মোৰ ঘৰত দিয়েহি। তাৰপিছতে যোৱাকালি মোৰ ব্লকত মোৰ লগত কোনো আলোচনা নকৰাকৈ এজন কাৰ্যকৰী সভাপতি বাবুল হাজং দেৱক নিয়োগ কৰিছে। কিন্তু কাৰ্যকৰী সভাপতি বাবুল হাজং প্ৰদ্যুৎ বড়োৰ ছাৰৰ দিনৰ পৰাই লামডিং গ্ৰাম্য ব্লকত আছে, কিন্তু তেওঁক যোৱাকালি যিখন নিয়োগ পত্ৰ দিছে, নিয়োগ পত্ৰখনত ব্লক সভাপতিৰ সম্পূৰ্ণ দায়িত্বৰ তেওঁৰ ওপৰত গোটেই কৰ্মখিনি তেওঁৰ ওপৰত ভৰসা কৰি তেওঁক এপইণ্টমেণ্ট লেটাৰ দিছে। গতিকে মই আৰু জিলা সভাপতি আচলতে আপোনাৰ কংগ্ৰেছৰ আন্তঃকণ্ডল চলিছে নেকি? চলি আছে। জিলা সভাপতিয়ে মোৰ ব্লকত যিখন নাটক কৰি আছে, এই নাটকখনৰ প্ৰতিবাদ জনাই এইটো আচলতে জিলা সভাপতিয়ে কৰিছে গোটেই কামখিনি। গতিকে তেখেতৰ এই নাটকৰ প্ৰতিবাদ জনাই মই যোৱাকালি মোৰ ব্লক সভাপতি পদৰ পৰা পদত্যাগ কৰিছোঁ। আৰু মই হোজাই জিলা তত্ত্বাৱধায়ক সমীৰণ চৌধুৰী, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি মহোদয় ভূপেন বৰাদেৱলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। কংগ্ৰেছৰ মাজত যিটো অন্তঃকণ্ডল, এই কণ্ডলটোৰ যিটো লবিকেন্দ্ৰিক ৰাজনীতি চলি আছে, এইটো লবিত আমাৰ নিচিনা মানুহে বলি পঠা হ'বলগীয়া হয়। গতিকে আমি তেনে ব্যক্তি নহয়। তেখেতসকলৰ যি চিন্তাধাৰা, সেই চিন্তাধাৰাৰ লগত আমি এক হ'ব নোৱাৰোঁ। গতিকে ঘৰৰ মানুহ পুনৰ ঘৰলৈকে উভতি আহিছোঁ। লবি বুলি ক'লে যে কেইটা লবি আছে, কাৰ লবি আছে? এতিয়া দুটা লবিটো একে স্পষ্ট। এটা লবি হ'ল স্বপন কোঁৱৰ আৰু এটা লবি হ'ল বিশ্বজিৎ ৰায়চৌধুৰী। গতিকে আমাৰ সৰ্বসাধাৰণ মানুহখিনি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে এই লবিকেন্দ্ৰিক ৰাজনীতিটো হোৱাৰ কাৰণে। এইটো আচলতে শুভ লক্ষণ নহয়, এইটো এটা অশুভ লক্ষণ লামডিং সমষ্টিত। এইটো যদি জীয়াই থাকে তেনেহ'লে লামডিং সমষ্টিত কংগ্ৰেছৰ ভৱিষ্যত অন্ধকাৰৰ বাদে আন একো নহয়। আপুনি মোক এটা কথা কওকচোন, হোজাই জিলাত আপুনি হোজাই জিলা কংগ্ৰেছ কমিটি, যিখন কমিটি, তাত অসমীয়া ব্যক্তি হিচাপে আপুনি আছিল নেকি? অসমীয়া হিচাপে মই আছিলোঁ। কংগ্ৰেছত অসমীয়া মানুহ আছে, কিন্তু হোজাই জিলা কংগ্ৰেছত মানে অসমীয়া হিচাপে মই প্ৰতিনিধিত্ব কৰি আছিলোঁ। যোৱাকালি 10টা বজাৰ পৰা সেইটোৰ ঘৰটো শূন্য হ'ব। তাৰ মাজতে বিভিন্ন আঁচনি চৰকাৰে এফালৰ পৰা দি গৈ আছে, তাৰ মাজতে কংগ্ৰেছ দলক আপুনি ধৰি ৰখাৰ চেষ্টা চলাইছে। সেই ক্ষেত্ৰতো আপুনি আঁতৰি যাবলগীয়া হৈছে। সাফল্যমণ্ডিত হৈছে। কি ক'ব এইটো বিষয়ত? দলটো শক্তিশালী কৰাতহে ব্যস্ত হ'ব লাগিছিল সকলো। মই যি জেগাত বসবাস কৰি আছোঁ, মোৰ চাৰিওফালে যিখিনি আমাৰ হিন্দু অসমীয়া মানুহ আছে, শতকৰা 95% বিজেপি সমৰ্থিত প্ৰাৰ্থী। বিজেপিৰ প্ৰতি তেওঁলোকৰ আস্থা আছে। তথাপিতো মই
এই মানুহখিনিৰ মাজতে থাকি তেখেতসকলৰে মই কংগ্ৰেছৰ এই বন্তিগছ জ্বলাই ৰাখিবলৈ সক্ষম হৈ আছিলোঁ। মোক যথেষ্ট মৰম কৰিছিল। কিন্তু আমাৰ দলীয় নেতাসকলৰ যি চল চাতুৰি, যি কু অভিসন্ধি, এইবিলাকত আমাৰ নিচিনা ব্যক্তিয়ে তিষ্ঠি থাকিব নোৱাৰে। আমি এইবিলাকক সহযোগ নকৰোঁ আৰু সমৰ্থনো নকৰোঁ। গতিকে দলীয় পদবীত কালিমা নাখানি মই ব্লক সভাপতিৰ পদটো মোৰ নিজৰ চিন্তাধাৰাই পৰিত্যাগ কৰিছোঁ। ইয়াৰ মোৰ কোনো ব্যক্তিৰ হেঁচাত বা কাৰোবাৰ প্ৰৰোচনাত পৰি কৰা নাই। এইটো মই আজি আপোনালোকৰ আগত স্পষ্ট। বেলেগ ৰাজনৈতিক দলত যোৱা চিন্তা কৰিছে নেকি? নাই, বেলেগ দললৈ যোৱাৰ কথা ভবা নাই। মোৰ অৱশ্যে আহিছে যদিও মই কিন্তু কাকো সমৰ্থন কৰা নাই। কাৰণ মই যিটো দলত আছোঁ সেইটো দলৰে মোক আচলতে এটা কথা আজি স্পষ্ট ক'ব লাগিব। সেই কথাটো হৈছে যোৱা লোকসভা নিৰ্বাচনখনৰ পদলৈ ছাৰে মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল। এজন গুণী জ্ঞানী ব্যক্তি, লোকসভাৰ প্ৰাৰ্থীৰ কাৰণে উপযুক্ত ব্যক্তি, যথেষ্ট জ্ঞান আছে। মই তেখেতক আজি ব্লক সভাপতি পদৰ পৰা পদত্যাগ কৰিলোঁ, তেখেতৰ সদায় সন্মান জনাই যাম। এইটো মই আপোনালোকৰ জৰিয়তে ছাৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছোঁ। ছাৰ মোৰ সদায় নমস্য ব্যক্তি হৈ থাকিব।